এয়া আমিনগাঁও পাৰ্কত এয়া টিকট কাটিবলৈ থিয় হৈ আছোঁ। লাইন পাতিবলগীয়া হৈছে। মানুহ যিহেতু অকণমান আছে, ইমানো বেছি নাই কিন্তু আছে আৰু আমি আগদিনা হঠাতে মানে আমি 5জনীয়ে আলোচনা কৰি ক'ৰবাত এটাত যাওঁ বুলি ভাবিছিলোঁ। আৰু ক'ত যাম কৰোঁতে চবেই মানে আমিনগাঁও পাৰ্কলৈকে যাম বুলি ক'লোঁ আৰু সেয়ে আজি ওলাই আহিলোঁ মানে এতিয়া ইমান ডাঙৰ বৰষুণ দিছে কি ক'ম। মই দীপশিখা দাস মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এয়া আমি বৰষুণত ভিজি এনেকৈ গৈ আছোঁ। ছাতি লৈছোঁ যদিও আধা ভিজিবলগীয়া হৈছে। আৰু ইফালে তলত আহি দেখিছোঁ বৰষুণ অকণমানো নাই, কি ধুনীয়া হৈ আছে, শুকান একদম। কিন্তু আমাৰ কামাখ্যা গেট মালিগাঁৱৰ মানে মালিগাঁও নাৰ্চাৰী এইখিনি বহুত ডাঙৰকৈ বৰষুণ দিছে আৰু ইফালে মালিগাঁৱৰ আগৰ পৰা এইখিনি বৰষুণ নাই। আৰু আমি বৰষুণ দিয়াৰ কাৰণে মানে উবেৰো পোৱা নাছিলোঁ আৰু সেয়েহে এনেকৈ টেম্পো অটো ভেন এনেকৈ আহিবলগীয়া হৈছে। ভেনত এনেকৈ আহিছোঁ। আহি পেলাই আমি এইখিনি পালোঁ আমিনগাঁও। গাড়ীৰ পৰা নামি ইহঁতৰ মুখত হাঁহি ওলাইছে আৰু অকণমান, যিহেতু আৰু পামেই। মই সুধিছোঁ কেনেকুৱা লাগিছে যাত্ৰাটো, তাৰপিছত ঠিকে আছে বুলি কৈছে। আৰু এতিয়া বাৰু শুকান বতৰ যিহেতু ভালে লাগিছে আমাৰ, অকণমান চাব পাৰিম। কিন্তু আহোঁতে অকণমান দেৰি হ'ল। আৰু ইফালে আমি অকণমান গৈ আছোঁ। গৈ থাকিলে 2-3 মিনিটমান খোজকাঢ়িলে পাই যাম আৰু বেছি নাই। মই ভিডিঅ' কৰি আছোঁ, ইহঁতে গৈ আছে বাৰু। আৰু এই ৰাস্তাৰ পৰাই পাৰ্কখন এইখন দেখাইছোঁ। এইখিনি পাৰ্ক বহুত ডাঙৰ এৰিয়া নহয়, সৰু এৰিয়া, কিন্তু ভিতৰত ভালে লাগে। যি কি নহওক বহুত ভাল লাগে। সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কখন বহুতেই ভাল। আৰু আমি গোটেইকেইজনী আহি গন্তব্যস্থান পায়ে গ'লোঁ। এইখিনি বাহিৰৰখিনি, ভিতৰৰখিনি আপোনালোকক পিছত দেখাম। আৰু এতিয়া টিকট কাটি লওঁ, তাৰপিছত আমি যাম।